क्या बीटीआर बीटीसी में 15 सीट है। ऑल आसाम हमारा एनडीए हिसाब में 126 है। 126 में बीपीएफ कितना खेलेगा, बीजेपी कितना खेलेगा और एजीपी कितना खेलेगा वो हम लोग बात कर रहे हैं। बस वो 15 का बात नहीं है। 126 सीट में बीजेपी कितना खेलेगा, एजीपी कितना खेलेगा, बीपीएफ कितना खेलेगा वो फाइनल होने वाला है। ইউপিপিএল স্টেট বা দিল্লীত আজিলৈকেও এনডিএ হিচাপে আছে, অকল বিটিচিত নাই। এইবাৰো এছেম্বলি ইলেকশ্যনত যদি বিজেপিয়ে দিল্লী বা ষ্টেটত যেহেতু আজিৰ দিনলৈকে এনডিএ হিচাপে আছে, ইয়াৰ যদি লয় আমাৰ ক'ব লগা একো নাই, কিন্তু বিটিচিত ভাগ নাই। মই ইউপিপিএলৰ লগত নাথাকিম বুলি কৈছে না। বিটিচিৰ ক্ষেত্ৰত কোনো ইউপিপিএলৰ লগত মিলা মিছা কৰাৰ কোনো প্ৰশ্ন অহা নাই। বিটিচিৰ ক্ষেত্ৰত 26ৰ নিৰ্বাচনটো অতি সোনকালে এপ্ৰিল মাহৰ বিহুৰ আগত হ'ব বুলি আমি শুনা পাইছোঁ। তো ইয়াৰ প্ৰিপাৰেশ্যনটো আমাৰ ফুল ফ্লেজেড হৈ আছে আৰু আমি বিপিএফ হিচাপে বা এজিপি হিচাপে বা বিজেপি হিচাপে বা যিমান এনডিএ পাৰ্টনাৰ আছে কোন দলে কিমান সিট ল'ব সেইটো আজিলৈকে আমাৰ মাজত ফাইনেল হোৱা নাই। মুঠতে আমি বেছি খুজিম, যেনিবা 100টা খোজাত হয়তো 50টাও হ'ব পাৰে বা 80টাও হ'ব পাৰে। এনেকুৱা মুঠতে খোজাত কম হ'ব নালাগে, বেছিকৈ আমি খুজিম, নিশ্চয় এৰা ধৰা হ'ব ইয়াৰ ভিতৰত। মুঠতে এনডিএ ইউপিপিএল ষ্টেট বা দিল্লীত আজিলৈকেও এনডিএ হিচাপে আছে, অকল বিটিচিত নাই। এইবাৰো এছেম্বলি ইলেকশ্যনত যদি বিজেপিয়ে দিল্লী বা ষ্টেটত যেহেতু আজিৰ দিনলৈকে এনডিএ হিচাপে আছে, ইয়াৰ যদি লয় আমাৰ ক'ব লগা একো নাই, কিন্তু বিটিচিত ভাগ নাই। মই ইউপিপিএলৰ লগত নাথাকিম বুলি কৈছে না। বিটিচিৰ ক্ষেত্ৰত কোনো ইউপিপিএলৰ লগত মিলা মিছা কৰাৰ কোনো প্ৰশ্ন অহা নাই। বিটিচিৰ ক্ষেত্ৰত কিন্তু সেইফালে এছেম্বলিত বা এমপিত যদি বিজেপিয়ে যেহেতু বিজেপিয়ে লিডিং লয় এনডিএ হিচাপে, ইহঁতে যদি কিবা কিবি বুজাবুজি কৰে সেইটো আমাৰ ক'ব লগা একো নাই, কিন্তু আমাৰ লগত বুজাবুজি নহ'ব ইউপিপিএল। চৰকাৰটো এনডিএ হিচাপে আমি আজিৰ পৰাই কৰি আছো, এইটো ক'ব লগাই নাই। মাহৰ খালি 3 মাহ 4 মাহৰ বাকী আছে। এইটো চৰকাৰ অলৰেডি কণ্টিনিউ এনডিএ।